নমস্কাৰ, মোৰ চেনেল মা আৰু শিশুৰ যতনলৈকে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি এটা নতুন বিষয়ৰ ওপৰত বিষয়টোৰ ওপৰত আপোনালোকক জনাম। যদি আপোনালোকে প্লিজ ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ এটা লাইকে মোক বহুতখিনি সকাহ দিব বা লগতে আৰু মই ভিডিঅ' বনাবলৈ মই বহুত উৎসাহিত হ'ম আৰু আপোনালোকে এটা ছাবস্ক্ৰাইব কৰি দিলে মই বহুতে নথৈ আনন্দিত হ'ম আৰু মোৰ ভিডিঅ' বিলাক যদি চাই ভাল পায় আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে আন 10 গৰাকী মাতৃৰ উপকাৰ হয়। কিছুমান এনেকুৱা ধৰণৰ মাতৃ আছে যি তেনেকুৱা কিছুমান কথা নাজানে, যিখিনি কথা বৰ্তমান আমি পাই আহিছো বা জানিছো, সেইটো কথা আপোনালোকক জনাম। মই কোনো ডক্তৰ নহয়, আপোনালোকে ভুল নুবুজিব, কিন্তু মই যিখিনি কথা পাই আহিছো মোৰ বেবিটোৰ ক্ষেত্ৰত মই যিখিনি কথা বুজিছো, জানিছো, সেই বস্তুখিনিকে মই আপোনালোকক জনাম। আপোনালোকে যদি ভাল পায় প্লিজ শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ লগত আন 10 গৰাকী মাতৃৰ উপকাৰ হয়। তাৰ কাৰণে মই আজি জনাম যে আপোনালোকে নিউ বৰ্ণ বেবী এটা ঠাণ্ডাৰ দিনত, এতিয়া ঠাণ্ডা পৰিব, ঠাণ্ডাৰ দিনত আমি নিউ বৰ্ণ বেবী এটা কেনেদৰে প্ৰটেক্ট কৰিব লাগে বা ৰাখিব লাগে তাৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম। বিশেষকে গৰমৰ দিনতকে ঠাণ্ডাৰ দিনত নিউ বৰ্ণ বেবী এটা বহুতে কেয়াৰ কৰিব লাগে আৰু তাৰ কাৰণে আপোনালোকক কি কি প্ৰয়োজন আৰু কেনেদৰে ৰাখিব লাগে বা কেনেদৰে ৰাখিলে ভাল, সেই ক্ষেত্ৰত আমি জনাম। কাৰণ মোৰ দুটা বেবীয়ে যেতিয়া জন্ম পাইছিলে তেতিয়া ঠাণ্ডাই আছিলে, সেইকাৰণে বহুত প্ৰটেক্ট কৰিব লগা হৈছিলে দুজনকে। তাৰ কাৰণে আপোনালোকক জনাম। প্ৰথম কথা, যেতিয়া বেবীটো জন্ম পায় তেতিয়া মাকৰ গৰ্ভত তেতিয়া ঠাণ্ডাই পায় আৰু সি যেতিয়া বাহিৰলৈ ওলাই আহে তেতিয়াও বেছি ঠাণ্ডা পায়। সেইকাৰণে কি কৰিব লাগে, পৰাপক্ষত আপোনালোকৰ ডক্তৰক সুধি মেলি, ডক্তৰে যেতিয়া ক'ব যে আপোনাৰ বেবীটো হেল্ডি আছে, তেতিয়া আপুনি কি কৰিব যে যিখিনি সময়ত আপোনালোকে হস্পিটেলত থাকে সেই সময়খিনি আপোনালোকে নাৰ্ছে কেয়াৰ কৰিব বেবীটো। ঠিক তেনেকে আপুনি ঘৰলৈ আহোতে আপুনি যদি নাজানে কিছুমান কথা আপুনি সুধিব পাৰে, বোলে মোৰ বেবীটিৰ ক্ষেত্ৰত মই কি কি কেয়াৰ ল'ব লাগিব, মই সেইটো কথা নাজানো, আপোনালোকে প্লিজ জনাই দিব নেকি? তেতিয়া নিশ্চয় জনাই দিব তেওঁলোকে। আৰু যদি ভাবে বোলে নহয় জানো, তেতিয়াহ'লে ঘৰৰ আন কোনোবা মাতৃ আছে যদি তেওঁলোকৰ লগতো এই কথাটো শ্বেয়াৰ কৰিব পাৰে বা মাতৃগৰাকীকো সুধিব পাৰে, নিশ্চয় জনাই দিব বা ক'ব। আৰু এটা কথা যে যেতিয়া বেবীটো আপোনালোকে লৈ আনে বা জন্ম পায়, জন্মৰ সময়ত তাৰ আগতে আপোনালোকে ডেলিভাৰীৰ আগত কি কি বস্তু ৰেডি ৰাখিব লাগে, সেইটো মোৰ এটা ভিডিঅ' আছে, প্লিজ ভিডিঅ'টো গৈ আপোনালোকে চাব পাৰে আৰু তেতিয়াহ'লে বহুত সকাহ পাব। মই ভাবো যে আপোনালোকে বহুত সকাহ পাব। আৰু এটা কথা যে মানুহে কয় বোলে যিকোনো জন্ম নোপোৱাৰ আগতে যিকোনো বস্তু কিনিবলৈ বেয়া। কিয়? আপোনালোকে যেতিয়া জন্ম পায় তেতিয়া আপোনালোকে দোকানত গৈ কাপোৰ কিনে। মোৰ কথাটো মন দি শুনিব, যে দোকানৰ পৰা কাপোৰ কিনি উঠি নোধোৱা নেমেলাকৈ সেই বেবীটোক পিন্ধায়, যিটো বেবী মাত্ৰ 2 ঘন্টা আগত জন্ম পাইছিলে, সেই বেবীটোক সেই কাপোৰ খিনি পিন্ধোৱা উচিত নে? যদি ভাবে সেইটো ভাল হৈছে যে দোকানৰ পৰা কিনি অনা কাপোৰটো নিউ বৰ্ণ বেবীটোক পিন্ধোৱাটো বা 2 ঘন্টাৰ আগতে জন্ম পোৱা বেবীটোক পিন্ধোৱাটো, তেতিয়াহ'লে আপোনালোকে ভালেই কৰিছে। আৰু যদি ভাবে নহয়, তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'টো চাব, যে কি কি বস্তু ল'ব লাগে, কি কি বস্তু দৰকাৰী, সেইটো বস্তু লৈ ল'ব পাৰিব। আৰু তাৰ ক্ষেত্ৰত ধুনীয়াকে ডেটলেদি ধুই মেলি কাপোৰ খিনি লৈ ল'ব। আৰু সময় সাপেক্ষে আপোনালোকে নিজে চিন্তা কৰিব যে সেইটো উচিত হৈছে বুলি, কাৰণ মোৰ ক্ষেত্ৰত তেনেকুৱা হৈছিলে, সেইকাৰণে মই নিজে গম পাই আপোনালোকক জনাইছো। আৰু ডক্তৰে যেতিয়া ক'ব যে আপোনাৰ বেবীটো হেল্ডি আছে, সেইটো ঘৰলৈ লৈ আনিব। আৰু ডক্তৰক যে এটা কথা সুধিব যে মোৰ বেবীটো জণ্ডিছ আছে নেকি? ডক্তৰে যেতিয়া আপোনালোকক ক'ব যে আছে বা নাই তেনেকে, কাৰণ মোৰ বেবীৰ ক্ষেত্ৰত মোৰ 2টা বেবীৰে জণ্ডিছ হৈছিলে, ল'ৰাটোৰো হৈছিলে বা খুচিৰো হৈছিলে, সেইকাৰণে। আৰু তাৰ কাৰণে ল'ব লগা সাৱধানতা খিনি আপোনালোকক জনাই দিম। আপোনালোকে কি কৰিব, যেতিয়া ঘৰলৈ বেবীটো লৈ আনিব, অতি সাৱধানেৰে হাত পাত নোধোৱাকে বেলেগক চুব নিদিব, হাতখন ধুই ল'ব দিব এনেকে বেলেগে চুলে, কাৰণ সেইটো নতুনকে জন্ম পোৱা শিশু হয় আৰু বহুত চেনচিটিভ হয়, সেইকাৰণে। আৰু হাত ধুই উঠিহে চুব দিব, বা যোনে নুচুৱক, পাপাকে চুলেও বা আপোনাৰ যোনে নুচুৱক, হাতখন ধুই মেলিহে চুবলৈ দিব। আৰু আপুনি যিমানখিনি কাপোৰ পিন্ধে ঠাণ্ডা দিনত, তাতকে বেবীটোক
এখন কাপোৰ বা দুখন কাপোৰ বেছিকে পিন্ধাওক, কাৰণ সিহঁতৰ ঠাণ্ডাটো লাগে। আৰু টুপিটো সদায় পিন্ধাব। টুপি পিন্ধাওতে এটা কথা মনত ৰাখিব যে টুপি মানুহে কয় যে চুলি সৰে, চুলি সৰিব, সেইটো কথা নহয়। টুপিটো পিন্ধাব, কাৰণ টুপি নিপিন্ধালে বেবীটো বহুত ঠাণ্ডা পাব। আৰু মোজা সকলোবিলাক পিন্ধাওক। আৰু বেবীটোক ঠাণ্ডাৰ দিনত যেতিয়া জন্ম পায়, তেতিয়া আপোনালোকে যেতিয়া নাভি নহৰে তেতিয়ালৈকে গা একেবাৰে নোধুৱাব। গা ধুলে বেবীটোৰ জ্বৰ উঠিব পাৰে, চৰ্দি লাগিব পাৰে। সেইকাৰণে তেনেকুৱা ভুল নকৰিব। গাটো পিছত ধুৱালে ধুব পাৰিব, একো ডাঙৰ কথা নহয়। কিন্তু কপাহী কাপোৰত গৰম পানীৰে তিয়াই তেনেকে মুচি দিব। আৰু মুচি ধুনীয়াকে কাপোৰ চেঞ্জ কৰি কৰি পিন্ধাব। আৰু সেইখিনি কাপোৰ ধুই দিব, আকৌ নতুন আৰু যেতিয়া বেবীটো ঠাণ্ডা নালাগে, সেইকাৰণে আপুনি কি কৰিব, যিখিনি কাপোৰ পিন্ধালে কিন্তু ওপৰত এখন ধুনীয়া গৰম কাপোৰ এখনেৰে ধুনীয়াকে মেৰিয়াই ল'ব, যাতে বেবীটোৱে একেবাৰে ঠাণ্ডা নাপায়। কাৰণ ঠাণ্ডাটো বহুতেই ঠাণ্ডা, কাৰণ সি মাৰ পেটৰ ভিতৰত থাকোঁতেও সি ঠাণ্ডাতে থাকিব। আকৌ বাহিৰলৈ ওলাই আহি সি যেতিয়া ঠাণ্ডা পাব, তেতিয়া সি বেমাৰ হোৱাৰ চান্সটো বেছি থাকে। সেইকাৰণে আৰু আপোনালোকে ঘৰত যেতিয়া আপোনালোকৰ আশা আহিব, আশা গৰাকীক দেখুৱাব যে ওজন ঠিকে আছে নে নাই। আৰু আপোনালোকে পাৰিলে ডক্তৰক ওচৰলে আকৌ এবাৰ লৈ যাব। আৰু চাব যাতে সিয়াৰ জণ্ডিচ নহয়। আৰু যেতিয়া আপুনি গম পায় যে সিয়াৰ জণ্ডিচ হৈছে, তেতিয়া লগে লগে হস্পিটেলত লৈ যাব, যিজন ডক্তৰে চাইছিলে। তেনেকে। আৰু আপোনালোকে এটা কাম কৰিব, যেতিয়া বেবীটোৰ যেতিয়া জণ্ডিচ ডক্তৰে যিখিনি ঔষধ দিয়ে, ডক্তৰে আপোনালোকে ৰিচাৰ্চ দিওঁতে যিখিনি ঔষধ লগত দিয়ে বেবীটোক খুৱাবৰ কাৰণে, মানুহে বহুত ভুল কৰে যে ইমানো ঔষধ কিয় খুৱাব লাগে সৰুৰ পৰা, কিন্তু নহয় একচুৱেলি সেইটো ঔষধ খুৱাব লাগে। কিন্তু সেইটো নোখোৱালে নহয়, খুৱাব লাগিবই। সেইকাৰণে আপুনি কি কৰিব যে ডক্তৰৰ দিয়া ঔষধখিনি আপোনালোকে একদম ধুনীয়াকে ৰেগুলাৰলি খুৱাই থাকক। আৰু চাব যে আপোনাৰ বেবীটো হেল্ডি আছে, সুস্থ আছে। আৰু লগতে ইয়াৰ ৱেট বাঢ়ি গৈ আছে। আৰু বেবীটো যাতে ঠাণ্ডা নাপায়, আপুনি তাৰ কাৰণে কি কৰিব, আপোনাৰ বেবীৰ কাণ দুখন এনেকে চুই চাব, যাতে সিয়াৰ যদি কাণ দুখন ঠাণ্ডা পৰে, তেতিয়া গম পাব যে আপোনাৰ বেবীটো ঠাণ্ডা পাইছে। আৰু যদি আপুনি কাণ দুখন চুই চাই গম পায় যে বেবীটো ঠাণ্ডা হোৱা নাই, তেতিয়াহ'লে জানিব যে ঠিকে আছে। আৰু আপোনালোকে কি কৰিব যে ডাইপাৰটো ব্যৱহাৰ কৰিব পাৰে। আৰু ডাইপাৰ যেতিয়া ডাকিব, তেতিয়া ডাইপাৰ ক্ৰীম আছে, আৰু নহ'লে আপোনালোকে কি কৰিব পাৰে, নাৰিকল তেল ব্যৱহাৰ কৰিব। নাৰিকল তেল বহুতেই উপকাৰী। আৰু মোৰ বেবীৰ ক্ষেত্ৰত মই নাৰিকল তেল ব্যৱহাৰ কৰিছিলো, বহুতেই আৰাম পাইছো। আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাব। আপোনালোকে একবাৰ ব্যৱহাৰ কৰি চাব নাৰিকলৰ তেল, তাৰপিছত মোক জনাব কেনেকুৱা পাইছে। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে বা আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পাইছে বা উপকৃত হৈছে, তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে মই আকৌ এবাৰ কৈছো যে আপোনাৰ লগত আন 10 গৰাকী মাতৃৰো এইটো উপকাৰ হয়। বা এইটোৰ কথা নহয় যে মই হয়তো মোৰ ভুল হ'বও পাৰে, মই যিখিনি কথা কৈছো তাৰ ভিতৰত যদি কিবা থাকি গৈছে, আপোনালোকে প্লিজ জনাই দিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।